ভক্তি আমি সকলোৱে ভক্তি শব্দটো শুনিছো। ভক্তি শব্দৰ অৰ্থও কিছু পৰিমাণে জানো। ভক্তি শব্দটোৰ লগত আমি সকলোৱে জড়িত হৈ আছো। ভক্তি শব্দৰ সাধাৰণ অৰ্থ হৈছে ঈশ্বৰ সেৱা। কিন্তু আমাৰ মাজৰে কোনোবাই হয়তো ঈশ্বৰৰ ভক্তি নকৰিবও পাৰে। ঈশ্বৰৰ ভক্তি নকৰিলেও কোনোবাই হয়তো দেশভক্তি কৰিছে, কোনোবাই হয়তো গুৰু ভক্তি কৰিছে, কোনোবাই হয়তো মাতৃভক্তি কৰিছে, আন কোনোবাই হয়তো পিতৃভক্তি কৰিছে। গতিকে প্ৰত্যেক মানুহে নিজৰ জীৱনত কাৰোবাৰ নহয় কাৰোবাৰ প্ৰতি ভক্তি অৱশ্যে কৰিছে। কিন্তু আজি আমি ইয়াত এনেবোৰ ভক্তিৰ কথা ক'বলৈ লোৱা নাই। আমি ক'বলৈ লৈছো ঈশ্বৰৰ ভক্তিৰ কথা, ঈশ্বৰৰ ভক্তি কৰা প্ৰকাৰৰ কথা। আপোনালোক সকলোৱে জানে যে প্ৰহ্লাদে ঈশ্বৰৰ ভক্তি কৰিছিল, যাৰ বাবে পিতৃ হিৰণ্যকশিপুৱে বাৰে বাৰে মাৰিবলৈ চেষ্টা কৰাৰ পাছতো ঈশ্বৰৰ কৃপাত প্ৰহ্লাদৰ প্ৰাণ ৰক্ষা পৰিছিল। প্ৰহ্লাদে যেনেকৈ ঈশ্বৰৰ ভক্তি কৰিছিল, ঠিক তেনেকৈ হিৰণ্যকশিপুৱেও ঈশ্বৰৰ ভক্তি কৰিছিল। কিন্তু কেনেকৈ? হিৰণ্যকশিপুৱে কৰা ভক্তিনো কোন প্ৰকাৰৰ ভক্তি? এই ভিডিঅ'ত হিৰণ্যকশিপুৱে কৰা ভক্তিৰ প্ৰকাৰৰ বিষয়েও জানিব পাৰিব। মানুহে বিভিন্ন ধৰণে বিভিন্ন উপায়েৰে ঈশ্বৰৰ ভক্তি কৰে। ঈশ্বৰৰ ভক্তি কৰা এই বিভিন্ন ধৰণ বা প্ৰকাৰবোৰক 9টা ভাগত বিভক্ত কৰা হৈছে, যাক নৱধা ভক্তি বুলি কোৱা হয়। আজি আমি এই নৱধা ভক্তিৰ বিষয়ে কিছু কথা ক'বলৈ লৈছো। নৱধা বা নবিধ ভক্তি কি কি? নৱধা ভক্তিৰ ভিতৰত আটাইতকৈ সহজ তথা শ্ৰেষ্ঠ ভক্তি কোনবিধ? আহকচোন আজি এই নৱধা ভক্তিৰ বিষয়ে কিছু কথা জানো। ভক্তি হৈছে ঈশ্বৰক প্ৰাপ্ত কৰাৰ এক উপায়। আধ্যাত্মিক ক্ষেত্ৰত ঈশ্বৰৰ প্ৰতি বা ইষ্ট দেৱতাৰ প্ৰতি বা ভজনীয় গুৰুৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু প্ৰীতিয়েই ভক্তি। ভক্তি এক মানসিক অৱস্থা, যি অৱস্থাই কোনো লোকক উপাস্যজনৰ ওচৰ চপাই লৈ যায়। মুখ্যতঃ ভক্তিৰ শ্ৰেণী দুটা, গৌণী ভক্তি আৰু মুখ্য ভক্তি। গৌণী ভক্তি গৌণী ভক্তিক নিম্ন ভক্তি বুলি কোৱা হৈছে। গৌণী ভক্তি কৰিবলৈ 5টা উপাদানৰ প্ৰয়োজন। সেয়া হৈছে 1. উপাস্য, অৰ্থাৎ যাক উপাসনা বা ভক্তি কৰা হয়। 2. উপাসক, অৰ্থাৎ যিয়ে উপাসনা বা ভক্তি কৰে। 3. পূজা দ্ৰব্য, অৰ্থাৎ যি দ্ৰব্য বা সামগ্ৰী ব্যৱহাৰ কৰি উপাসনা বা পূজা কৰা হয়। 4. পূজা বিধি, অৰ্থাৎ উপাসনা বা পূজা কৰাৰ নীতি নিয়ম। আৰু 5. মন্ত্ৰ জপ। মুখ্য ভক্তি মুখ্য ভক্তিক উচ্চ ভক্তি বুলি গণ্য কৰা হয়, যাক পৰা ভক্তি বুলিও কোৱা হয়। যেতিয়া ভক্তই সকলো কামনা বাসনা শূন্য হৈ একান্ত মনে পূৰ্ণ শান্তি বা মুখ্য লাভৰ বাবে ঈশ্বৰৰ পৰম প্ৰেমত নিমগ্ন হৈ ভক্তি কৰে, তাক পৰা ভক্তি বুলি কোৱা হয়। নৱধা ভক্তি হৈছে শ্ৰীমদ ভাগৱত পুৰাণ আৰু আন আন ভক্তি শাস্ত্ৰত উল্লেখ থকা 9বিধ ভক্তিৰ প্ৰকাৰ। শ্ৰৱণং কীৰ্তনং বিষ্ণু স্মৰণং পাদ সেৱনম
অৰ্চনং বন্দনং দাস্যং সক্ষমাত্ম নিবেদনম। অৰ্থাৎ নবিধ ভক্তি হৈছে শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য আৰু আত্মনিবেদন। নৱধা বা নবিধ ভক্তিৰ প্ৰকাৰৰ ভিতৰত প্ৰথম প্ৰকাৰ হৈছে শ্ৰৱণ। ঈশ্বৰৰ নাম, গুণ, মহিমা, স্বৰূপ, ঈশ্বৰৰ চৰিত্ৰ, লীলা, শক্তি, উৎস আদি সম্পৰ্কে গুৰু বা সন্ত বা ভকত বৈষ্ণৱৰ মুখে কোৱা কথা কাণেৰে শুনি কৰা ভক্তিক শ্ৰৱণ ভক্তি বুলি কোৱা হয়। মানুহে মনৰ দুৰ্বাসনা অৰ্থাৎ বেয়া বাসনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কৰা প্ৰথম উপায় হৈছে শ্ৰৱণ ভক্তি। বহু মানুহে ভগৱানৰ গুণ, নাম, কীৰ্তন শুনি বা শ্ৰৱণ কৰিয়েই ভগৱানত মগ্ন হৈ থাকে। আনে গোৱা বা কোৱা কাণেৰে শুনিলে অথবা নিজ মুখেৰে গাই শুনিলেও শ্ৰৱণ ভক্তি সম্পন্ন হয়। শ্ৰৱণ ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে ৰজা পৰীক্ষিত, যাৰ আগত শুকদেৱে 7 দিনৰ ভিতৰত সম্পূৰ্ণ ভাগৱত কথা কৈছিল আৰু ৰজা পৰীক্ষিতে 7 দিন ধৰি শুকৰ মুখে ভাগৱত কথা শুনিছিল। নৱধা ভক্তিৰ প্ৰকাৰৰ ভিতৰত দ্বিতীয় প্ৰকাৰ হৈছে কীৰ্তন। ঈশ্বৰৰ নাম, গুণ, মহিমা, স্বৰূপ, ঈশ্বৰৰ চৰিত্ৰ, লীলা, শক্তি, উৎস আদি সম্পৰ্কে নিজ মুখেৰে উচ্চাৰণ কৰি কৰা ভক্তিক কীৰ্তন ভক্তি বুলি কোৱা হয়। কীৰ্তন ভক্তি বুলি ক'লে কেৱল কীৰ্তন পুথিখন অথবা ভাগৱত পুথিখন লৈ পাঠ কৰাটোকেই নুবুজায়। আপুনি যদি কেৱল কৃষ্ণ ৰাম বুলি উচ্চাৰণ কৰে সেয়াও কীৰ্তন, অথবা ভগৱানৰ নামযুক্ত গীত গোৱা বা মন্ত্ৰ উচ্চাৰণ কৰা আদিও কীৰ্তন। কীৰ্তন ভক্তি 5 প্ৰকাৰে কৰিব পৰা যায়। ভগৱন্তৰ নামোচ্চাৰণ, স্তুতি পাঠ, কথা বা ব্যাখ্যা, গীত আৰু অভিনয়। কীৰ্তন ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে মীৰাবাই, যিয়ে গোটেই জীৱন শ্ৰীকৃষ্ণৰ নাম গুণ গাই পাৰ কৰিছিল। নৱধা বা নবিধ ভক্তিৰ ভিতৰত তৃতীয় প্ৰকাৰ ভক্তি হৈছে স্মৰণ। নিতৌ শুদ্ধ হৃদয়েৰে ঈশ্বৰৰ নাম আৰু ৰূপক চিন্তন কৰা, তেওঁৰ কৃপাৰ বাবে ধন্যবাদ জনোৱা আৰু মনেৰে ঈশ্বৰৰ নাম জপ কৰাক স্মৰণ ভক্তি বুলি কোৱা হয়। আন আন ভক্তিৰ প্ৰকাৰবোৰ সকলো সময়তে আৰু সকলো ঠাইতে কৰাত অসুবিধাৰ সৃষ্টি হলেও স্মৰণ ভক্তি আমি সকলো ঠাইতে আৰু সকলো সময়তে কৰিব পাৰো। স্মৰণ ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে ভক্ত প্ৰহ্লাদ। আমি আগত কৈছিলো যে হিৰণ্যকশিপুৱে ভক্তি কৰিছিল। ধৰ্মশাস্ত্ৰৰ উল্লেখ অনুসৰি হিৰণ্যকশিপুৰ ভক্তি স্মৰণ ভক্তিৰ অন্তৰ্গত। প্ৰহ্লাদে ঈশ্বৰক ঈশ্বৰ জ্ঞান কৰি স্মৰণ কৰিছিল, আনহাতে হিৰণ্যকশিপুৱে ঈশ্বৰক শত্ৰু জ্ঞান কৰি স্মৰণ কৰিছিল, যাৰ বাবে ঈশ্বৰে নিজ হাতে হিৰণ্যকশিপুক বধ কৰি কল্যাণ কৰিছিল। নৱধা বা নবিধ ভক্তিৰ ভিতৰত চতুৰ্থ প্ৰকাৰ ভক্তি হৈছে পদসেৱন। পদ মানে ভৰি বা চৰণ আৰু সেৱন মানে সেৱা কৰা বা পৰিচৰ্যা কৰা বা পূজা কৰা, অৰ্থাৎ ভগৱানৰ দাস হৈ তেওঁৰ চৰণতে শৰণ লৈ তেওঁৰ সেৱা পৰিচৰ্যা কৰা ভক্তিয়ে হৈছে পদসেৱন। এনেকৈ চাবলৈ গ'লে আমি অৱশ্যে ঈশ্বৰৰ চৰণ সেৱা কৰিবলৈ সক্ষম নহম, কিয়নো বৰ্তমান কলি যুগত আমি পাপী মনুষ্যেনো কৰ পৰা ঈশ্বৰৰ সাক্ষাৎ পাম।
কিন্তু ঈশ্বৰৰ সাক্ষাৎ নাপালেও, সাক্ষাৎ ঈশ্বৰৰ চৰণ সেৱা কৰিব নোৱাৰিলেও বৰ্তমান আমি ঈশ্বৰৰ পূজা অৰ্চনা কৰা ঘৰসমূহ পৰিষ্কাৰ কৰা, মন্দিৰ নামঘৰ আদিত শৰাই নৈবেদ্য আগবঢ়োৱা, ভগৱানৰ মূৰ্তি স্নান কৰোৱা বা ধোৱা আদি পৰিচৰ্যাসমূহৰ মাধ্যমেৰে কৰা ভক্তি কৰ্মই হৈছে পদসেৱন। পদসেৱন মানে হৈছে ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰা। পদসেৱন ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে মাতা লক্ষ্মী, যিয়ে সদায় ভগৱান বিষ্ণুৰ চৰণত বহি তেওঁৰ সেৱাত নিমগ্ন হৈ থাকে। নৱধা বা নবিধ ভক্তিৰ ভিতৰত পঞ্চম প্ৰকাৰ ভক্তি হৈছে অৰ্চন বা অৰ্চনা। মন, বাক্য আৰু কৰ্মৰ দ্বাৰা পবিত্ৰ বস্তুৰে বিধিমতে যথাসাধ্যে ঈশ্বৰৰ প্ৰতি কৰা পূজা বা ভক্তিকে অৰ্চন বা অৰ্চনা ভক্তি বুলি কোৱা হয়। অৰ্চন দুবিধ, ফলৰূপ অৰ্চন আৰু সাধনৰূপ অৰ্চন। ভগৱান বিষ্ণু বা আন যিকোনো ইষ্ট দেৱতাৰ বাহ্যিক মূৰ্তিৰ পূজা কৰাক ফলৰূপ অৰ্চন বুলি কোৱা হয় আৰু ভগৱান বিষ্ণু বা আন যিকোনো ইষ্ট দেৱতাক হৃদয়ত থাপি মানসিক সাধনাৰে কৰা ভক্তিক সাধনৰূপ অৰ্চন বুলি কোৱা হয়। অৰ্চন ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে সূৰ্যবংশীৰ ৰজা পৃথু, যিয়ে 100 অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল। নৱধা বা নবিধ ভক্তিৰ ভিতৰত ষষ্ঠ প্ৰকাৰ ভক্তি হৈছে বন্দন। ভক্তিৰ যিটো প্ৰকাৰত ভগৱান বিষ্ণু বা আন যিকোনো ইষ্ট দেৱতাৰ কীৰ্তন, প্ৰাৰ্থনা, ঘোষা, স্তৱ, স্তোত্ৰ আদি গাই ঈশ্বৰক কাকুতি মিনতি আদি কৰি প্ৰসন্ন কৰিবলৈ চেষ্টা কৰে, তেনে ভক্তিকে বন্দন বুলি কোৱা হয়। বন্দন ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে যাদৱবীৰ অক্ৰূৰ। নৱধা বা নবিধ ভক্তিৰ ভিতৰত সপ্তম প্ৰকাৰ ভক্তি হৈছে দাস্য। ভক্তিৰ যিটো ভাগত এজন ভক্তই ঈশ্বৰকে একমাত্ৰ হৰ্তা কৰ্তা প্ৰভু বুলি গণ্য কৰি নিজকে তেওঁৰ দাস বুলি গণ্য কৰি দাসৰ দৰে পৰম ভক্তিৰে নিতৌ ঈশ্বৰৰ সেৱা কৰে, তেনে ভক্তিকে দাস্য ভক্তি বুলি কোৱা হয়। দাস্য ভক্তই জীৱনৰ সকলো কাম কাজ, ইয়াৰ ফলাফল আদি সমস্ত ভগৱানৰ চৰণত অৰ্পণ কৰে আৰু নিজকে ভগৱানৰ দাসৰো দাস বা ভৃত্য বুলি গণ্য কৰে। দাস্য ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে বীৰ হনুমান। নৱধা ভক্তিৰ অষ্টম প্ৰকাৰ হৈছে সখ্য বা সখিত্ব। ঈশ্বৰকে নিজৰ শ্ৰেষ্ঠ মিত্ৰ বুলি গণ্য কৰি তেওঁৰ ওচৰত সকলো সমৰ্পণ কৰি সত্য অনুভূতিৰে নিজৰ পাপ পুণ্যৰ বাবে প্ৰাৰ্থনা কৰাটোৱেই হৈছে সখ্য ভক্তি। সখ্য বা সখিত্বৰ অৰ্থ সখা বা বন্ধু বা মিত্ৰ। ভক্তিৰ যিটো ভাগত এজন ভক্তই ভগৱন্তক নিজৰ সখী বা লগৰীয়া বা মিত্ৰ হিচাপে জ্ঞান কৰি জীৱনৰ সকলো সুখ দুখৰ সমভাগী কৰি ভক্তি কৰিব, তেতিয়া সেই ভক্তিকে সখ্য বা সখিত্ব ভক্তি বুলি কোৱা হয়। সখিত্ব ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে অৰ্জুন, যিয়ে শ্ৰীকৃষ্ণক ভগৱান বুলি জানিছিল যদিও কৃষ্ণক সদায় মিত্ৰ জ্ঞান কৰিছিল আৰু মিত্ৰ হোৱাৰ পাছতো অৰ্জুনে সেই কৃষ্ণৰে শৰণ লৈছিল। নৱধা ভক্তিৰ নৱম প্ৰকাৰ হৈছে আত্মনিবেদন। যেতিয়া কোনো লোক বা ভক্তই ঈশ্বৰৰ চৰণত নিজকে সম্পূৰ্ণভাৱে সমৰ্পণ কৰে, নিজৰ দেহ, মন, আশা ভৰসা, ইন্দ্ৰিয় বাসনা আদি ভগৱন্তৰ ওচৰত অৰ্পণ কৰি
নিজস্ব স্বতন্ত্ৰ অনুভৱ দূৰ কৰি নিৰ্বিকাৰ ভগৱানৰ গুণৰ অধীন হৈ একান্তভাৱে ভগৱানৰ শৰণাগত হৈ ভকতি কৰে, তেন্তে ভকতিৰ এনে প্ৰকাৰক আত্মনিবেদন ভক্তি বুলি কোৱা হয়। আত্মনিবেদন ভক্তিত মই, মোৰ, মোক আদি নিজত্ব আৰু আত্মভাৱ দূৰ কৰি সকলো সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ঈশ্বৰৰ অধীন বুলি মান্য কৰি ভক্তি কৰা হয়। ভকতিৰ ভিতৰত আত্মনিবেদনক ভক্তিৰ শ্ৰেষ্ঠ অৱস্থা বুলি গণ্য কৰা হয়। আত্মনিবেদন ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হৈছে ৰজা বলি, যিয়ে ভগৱানৰ চৰণত নিজৰ শিৰ আগবঢ়াই দিছিল। নৱধা বা নবিধ ভক্তিৰ ভিতৰত আটাইতকৈ সহজ ভক্তিৰ প্ৰকাৰ হৈছে স্মৰণ। স্মৰণ ভক্তি কৰিবলৈ মানুহে বিশেষ একো কৰিব নালাগে আৰু স্মৰণ ভক্তিত কোনো ধৰণৰ বাধা নাথাকে। ভক্তই যেতিয়াই মন যায়, য'তেই মন যায়, সকলো ঠাইতে ভগৱান বা ঈশ্বৰৰ স্মৰণ কৰিব পাৰে। গতিকে স্মৰণ ভক্তিয়েই নবিধ ভক্তিৰ ভিতৰত আটাইতকৈ সহজ। ভক্তিৰ ক্ষেত্ৰত পুণ্যফলদায়ী সকলোতকৈ উত্তম হৈছে ভাওনা। ভাওনা নৱধা ভক্তিৰ দ্বিতীয় প্ৰকাৰ কীৰ্তনৰ অন্তৰ্গত। ভাওনাক উত্তম ভক্তি বুলি কোৱাৰ কাৰণ হৈছে ভাওনাত ঈশ্বৰৰ গুণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰাৰ লগতে আমি ঈশ্বৰৰ লীলা চৰিত্ৰ দৰ্শন কৰিবলৈও সক্ষম হওঁ। বান্ধৱসকল, আজি আপোনালোকে নৱধা ভক্তি বা ভক্তিৰ নবিধ প্ৰকাৰৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।